আজি মই আপোনালোকক এনেকুৱা এজন খেতিয়কৰ লগত পৰিচয় কৰি দিম যিজন খেতিয়ক মোৰ একেবাৰে ক্লাছমেট আৰু যি ধৰণে খেতি কৰে বা যি ধৰণে পৰিশ্ৰম কৰে ইয়াৰ পৰিশ্ৰমখিনি দেখি এগ্ৰিকালচাৰ অফিচৰ পৰা ইয়াক বহুখিনি সহায় কৰে খেতি কৰা দেখা পায় এগ্ৰিকালচাৰৰ পৰা মানে বহুখিনি সুবিধা পায় মানে হেল্পখিনি পায় এখন সাবসিডিত আনিছে মই অলপ পিছতে মই আলোচনা কৰিম বাৰু কিমান সাবসিডিত আনিছে কি আনিছে তাৰ উপৰিও এইখন আপোনালোকে দেখা পাইছেনে এইখন হৈছে সোলাৰ পেনেল এইখন লগাইছে সাবসিডিত পাইছে এগ্ৰিকালচাৰ অফিচৰ পৰা দিছে এইখন হৈছে ডাঙৰ সোলাৰ পেনেল এইখনত হয় না গোটেইখিনি হৈ যায় না লাইন ঠাইন নললে হৈ যায় চলি যায় গোটেই ঘৰৰ একদম সব চলব ফ্ৰিজৰ পৰা আদি কৰি সব চলব কিমান সাবসিডিত পাইছিলে তই 60% সাবসিডি বাকি কিমান দিবা লাগা হল 32000 নট ওয়ারেন্টি কিমান আছে ওয়ারেন্টি আর পেনেলত থাকে 25 বছর হ্যাঁ মোটৰত থাকে 1 বছৰ আৰু কন্ট্ৰলত থাকে 1 বছৰ হয় নেকি আৰু এইবিলাক যি আছে এই লগাইছি কাই এইটো আৰু কোম্পানীৰ ফালৰ পৰা আহে পইচা দিবা লাগা হৈছে না একো নালাগে সব ফ্ৰী ফাৰ্ষ্ট যেটো এই সাবসিডি যেটো ড্ৰপ কাটা যায় পেমেন্ট সেইটো তাৰ বাহিৰে একো নালাগে আৰু এগ্ৰিকালচাৰ পৰা পুৰা হেল্প পাইছা এগ্ৰিকালচাৰ পৰা এটো যেত এইবাৰ ওলা ডাঙৰ ট্ৰেক্টৰ আনবি হনুমান ট্ৰেক্টৰ নাকি এইটো ভাল হ'ব কিমান দিব বা এটা 70% সাবসিডি 70% মানুহে যিকোনো গভৰ্ণমেণ্ট জব কৰিব বা কিবা কৰক যদি খেতি নকৰে কিন্তু খাব নাপায় তেখেতে সেইকাৰণে চৰকাৰে মেইন ওপৰত খেতিৰ ওপৰত মানে বেছি ধ্যান দিব লাগে চৰকাৰবিলাকক মানে সুবিধাবিলাক দিলেহে যেন খেতিখন আগবাঢ়ি যাব কেই বছৰমান অভিজ্ঞতা হ'ল খেতিত মই ক্লাছ 8 পৰা কৰিছোঁ ক্লাছ 8 পৰা মোটামুটি মই গ্ৰেজুৱেশ্যন কমপ্লিট গ্ৰেজুৱেশ্যনলৈকে মই খেতি কৰি আছোঁ ভালে হৈছে দে দিনটোতো পাথৰতে দেখা দিনটো পুৱাৰ পৰা ৰাতিলৈকে তো পাথৰতে দেখা তই মই জিতে ফোন কৰোঁ তোক পাথৰতে দেখা খাব এইখন ট্ৰেক্টৰত সাবসিডিত আনিছিলি না বহুতখিনি এগ্ৰিকালচাৰৰ পৰা বহুতখিনি হেল্প পাইছা কিন্তু তই এগ্ৰিকালচাৰৰ বহুতখিনি নাই ক'লে বহুত হেল্প পাইছোঁ এই আৰু তোহাৰ গাঁৱৰ পৰাও বহুত খেতি তাৰমানে খেতিয়ক মানে বাহিৰতো পঠাই শুনছোঁ কেৰেলত গৈছিল আৰু বিদেশতো পঠাই দিয়া বোলে বিদেশত যায় কিনে বিদেশত যোৱা নাই বৰ্তমান যাব চাগে যাব আৰু বেছিভাগ এখন গাঁৱৰ পৰা মানুহ বেছিকৈ হায়াৰ কৰে না কাৰণ খেতিৰ কাৰণে ধৰি লওক যোনটো অঞ্চলত খেতিয়ক বেছি মানে এগ্ৰিকালচাৰৰ লগত জড়িত হৈ থাকে তেওঁলোক বাহিৰত দেশত মানে পঠয় বাহিৰত দেশৰ ধৰি লওক জাপানত পঠলাক চীনত পঠলাক তেওঁলোকে কেনেকৈ খেতি কৰে কি পদ্ধতি অৱলম্বন কৰে সেইখিনি চাবলৈ পঠয় পঠাৰ পাছত তাৰ পৰা শিকি আহি কেনে এতে নতুন প্ৰযুক্তিবিদ্যাত তাৰমানে কামখিনি আৰম্ভ কৰে হয় না তাৰমানে ধৰি লওক আমি কৰি থকা মানে যেটো স্কিলছ সেইটো কেনেকুৱা ধৰণৰ এটা হয় তেওঁলোকে কৰা স্কিলছবিলাক কেনেকুৱা সেইটো লগত মিলা নিমিলা কিবা কিমান ডিফাৰেঞ্চ সেইটো শিকাৰ কাৰণে তেওঁলোকে তালৈকে পঠায় বোলে তাতে যে কিবা এটা শিকিব পালে বা ইয়াতে কৰা ভুলটো যেন তাতে শুধৰণি হয় সেই চিষ্টেমৰ কাৰণে পঠাই দিয়া হয় আচ্ছা কিমান গৈছে এইটো ট্ৰেক্টৰত এইটো মোৰ 1,35,000 এনে কিনবা লাগলি ডিলাৰত যদি লয় আপোনালোকে 2,06,000 মান যাব 2,06,000 ধেমালি নহয় দেই ভাই কিনকে ষ্টাৰ্ট কৰিব লাগে কাৰণে মানে ক্লাছিকেল এক্সিলেটৰ থাকে আচ্ছা এইটো এক্সিলেটৰ মানে ক্লাছ এনে গিয়াৰ এইটো ৰটাৰ হল বাস এইটো হ্যান্ডেল ষ্টাডি ল'ৰাজন সৰুৰ পৰা বহুখিনি পৰিশ্ৰম কৰে যিহেতু মোৰ একেবাৰে ভাল লগ মই সৰুৰ পৰা দেখা পাই আছোঁ বহুতখিনি কষ্ট কৰিব পাৰে আৰু অকল খেতি বাতিতে নহয় আসাম পুলিচৰ ফিজিকেলত বহুকেইটা ইণ্টাৰভিউত পাছ কৰিছিল কিন্তু ৰিটেন এক্সামে খাই পেলাইছে মানে ৰিটেন অকণমান বেয়া আৰু ইণ্ডিয়ান আৰ্মিত জিডিত পাছ কৰিছিল আগতে তাৰ ৰিটেনতো বেয়া হ'ল সেইবাবে ৰৈ যাব লগা হ'ল তো এইবাৰ বাৰু কি কৰে নাজানো আৰু এইবাৰো পাছ কৰি থৈছে বাৰু পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কৰা খেতিবোৰ যি খেতি কৰিছে আপোনালোকে শুনি আচৰিত হ'ব 1 ইঞ্চি মাটিও খালী ৰখা নাই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে এতিয়া সামৰণি মাৰিছোঁ ধন্যবাদ